আজি মোৰ খুৰাৰ বিষয়ে ক'বলৈ দিয়া যি এজন সোণাৰী। যোৱা মাহত মই তেওঁক তেওঁৰ বাণিজ্যিক সহকাৰীক নিৰ্দেশ দিয়া শুনিছিলোঁ যে আজি সোণ নিকিনিবা, কাৰণ অহাকালিলৈ ইয়াৰ মূল্য কমিব পাৰে। যোৱাকালি মই মোৰ মা দেউতাক এবছৰ আগতে কিনা সম্পত্তিৰ মূল্য প্ৰশংসা কৰি আলোচনা কৰি থকা শুনিছিলোঁ। মাকে শিশুসকলক সিহঁতৰ পেছাদাৰী মান বঢ়োৱাৰ বাবে কঠোৰভাৱে পঢ়িবলৈ অনুপ্ৰাণিত কৰে। মান আমি কিনা বা আমি যি কি নকৰোঁ সকলোতে জড়িত। বহুপদৰ মূল্য বা মান কি? ব'লা এই ভিডিঅ'টোত বিস্তৃতভাৱে বিশ্লেষণ কৰোঁ। এটা বহুপদত p of x is equal to anx raised to n plus an minus 1 x raised to n minus 1 plus an minus 2 x raised to n minus 2 and so on plus a1x plus a naught. প্ৰকৃত ধ্ৰুৱক an minus 1 and so on বহুপদটোৰ সহগ বুলি কোৱা হয়। ইয়াত anক পূৰ্বৱৰ্তী সহগ বুলি কোৱা হয়। a0, a1 and so on anৰ সহগ লাগিলে অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা বা প্ৰকৃত সংখ্যা হয়। তাৰ ওপৰত নিৰ্ভৰ কৰি বহুপদটোক জেডৰ ওপৰত, কিউৰ ওপৰত আৰু আৰৰ ওপৰত এটা বহুপদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 5u স্কোৱাৰ মাইনাছ 3u মাইনাছ 7 হ'ল জেডৰ ওপৰত এটা বহুপদ। 3/2x স্কোৱাৰ প্লাছ 5/3x প্লাছ 1 হ'ল কিউৰ ওপৰত এটা বহুপদ। পাই y স্কোৱাৰ প্লাছ √2y মাইনাছ 3 হ'ল আৰৰ ওপৰত এটা বহুপদ। এটা বহুপদৰ আদৰ্শ ৰূপ। এটা বহুপদৰ চলকৰ ঘাত অধক্ৰম বা ঊৰ্ধ্বক্ৰমত লিখাটো প্ৰচলিত। এইবোৰ যিকোনো ৰূপত লিখা এটা বহুপদক আদৰ্শ ৰূপ বুলি কোৱা হয়। দৃষ্টান্ত: নিম্নলিখিত বহুপদবোৰ আদৰ্শ ৰূপত লিখা। বহুপদবোৰ জেড, কিউ বা আৰ কিহৰ ওপৰত আছে তাক উল্লেখ কৰিবা। 2x minus 3x square plus 5 plus 4x cube আদৰ্শ ৰূপ। 4x cube minus 3x square plus 2x plus 5 হ'ল xৰ ঘাতৰ অধক্ৰম আৰু 5 plus 2x minus 3x square plus 4x cube হ'ল xৰ ঘাতৰ ঊৰ্ধ্বক্ৰম। যিহেতু সকলো সহগ অখণ্ড সংখ্যা, ই জেডৰ ওপৰত বহুপদ। এটা বহুপদৰ মান ধৰা হ'ল এটা বহুপদ p of x is equal to 5x square minus 7x plus 3। x চলকৰ বাবে এটা নিৰ্দিষ্ট মান a ল'লে আমি p of x বহুপদৰ মান p of a পাওঁ। p of a is equal to 5a square minus 7a plus 3। উদাহৰণস্বৰূপে p of 1 is equal to 5(1) square minus 7 into 1 plus 3 is equal to 5 minus 7 plus 3 is equal to 1। সংক্ষিপ্তকৰণ: এই অধ্যায়ত আমি শিকিলো যে এটা বহুপদত প্ৰকৃত ধ্ৰুৱক an-1 and so on বহুপদটোৰ সহগ বুলি কোৱা হয়। এটা বহুপদৰ চলকৰ ঘাতৰ অধক্ৰমত বা ঊৰ্ধ্বক্ৰমত লিখাটো এক প্ৰচলন। এইবোৰ যিকোনো ৰূপৰ এটা বহুপদক আদৰ্শ ৰূপ বুলি কোৱা হয়। আমি ইয়াকো শিকিলো যে এক চলকৰ বাবে এটা নিৰ্দিষ্ট মান a ল'লে আমি p of x বহুপদৰ মান p of a পাওঁ। গতিকে এতিয়া তুমি বহুপদৰ ঘাত আৰু মানৰ সৈতে পৰিচিত হলা। তুমি লক্ষ্য কৰিছানে যে এই ক্ষেত্ৰ বৃত্তত r ব্যাসাৰ্ধত এটা বহুপদ। তুমি r চলকৰ মান ভিন ভিন হলে
এই ক্ষেত্ৰৰ বিভিন্ন মান পাবা। ইয়াত এই ক্ষেত্ৰ বা বহুপদৰ মান পাইক আৰ বৰ্গৰে পূৰণ কৰা হয়, যি আৰ চলকৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। এটা আয়ত ক্ষেত্ৰৰ ক্ষেত্ৰফলৰ বিষয়ে কি কোৱা? আয়ত ক্ষেত্ৰৰ ক্ষেত্ৰফল হ'ল দিশ প্ৰস্থৰ পূৰণফল। ইয়াত দুটা চলক আছে, এল আৰু বি। বহু চলকযুক্ত বহুপদৰ নিচিনা কিবা আছে জানো? এনেধৰণৰ আকৰ্ষণীয় কথাৰ বিষয়ে আমি আলোচনা কৰিম আমাৰ আহিবলগীয়া ভিডিঅ'বোৰত।